ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ব্লগত আপোনালোকক স্বাগতম। আজিটো ব্লগ ধাবাকা হ'বলগীয়া। ধাবাকা মানে কি বেংগলোৰত আমি কেনেধৰণে আছোঁ, কি কৰিছোঁ, কি নাই সকলোখন দেখুৱাবলৈ চেষ্টা কৰিম। মানে কি বেংগলোৰত থাকি আজি বিশ্বকৰ্মা পূজা পাতিলোঁ ন, বিশ্বকৰ্মা পূজা সৰু সুৰাকৈ নিয়মটো কৰিলোঁ আৰু কেনেকৈ কি ধৰণে নিয়মটো হৈ গ'ল আৰু কিমানকেইজন আছোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক, ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি দিব। তাই লৈ আজি ভিডিঅ'টো আৰম্ভ কৰা হওক। আমিনো বিশ্বকৰ্মা পূজা কেনেধৰণে পাতিছোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব দেই আৰু কমেণ্ট কৰিব আৰু ভাল লাগে যিকোনো এটা। ৰুমৰ ডেক'ৰেশ্যন ৰাইজ চাই আছে। দাদাজনে কি সুন্দৰভাৱে পূজাভাগ ধুনীয়াকৈ ধূপ জ্বলাই ধুনীয়া সুন্দৰকৈ একদম পূৰা সকলোখিনি যোগাৰ কৰি যিমানখিনি পাৰিছোঁ আৰু সকলোখিনি কি ধুনীয়াকৈ যোগাৰ কৰি দিছে। পূজাটো আৰম্ভ কৰি দিছে দাদাই। দাদা বৌ হয় মানে কেমেৰা কলে আহিবলৈ মোৰ বেয়া লাজ কৰে আৰু তেওঁ দেখুৱাইছোঁ ধুনীয়া। দাদা কি সুন্দৰভাৱে পূজা কৰিছে চাওক না। ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট এটা লিখিব আৰু বাবা বিশ্বকৰ্মা হয় যিসকলে ভাল লাগে আৰু বেছি কথাও কৈ নাথাকোঁ। পূজাভাগ হৈ আছে ন, পূজাভাগ হৈ থাকিলে মানে কি বেছি কথা পাতি থাকিলে ভাল নালাগে ন, কিবা এটা পৰিস্থিতি লেখীয়া হৈ যায়, ভাল নালাগে। তাকে চাই যাওকচোন, মই ধুনীয়াকৈ একদম চাইলেণ্ট মুডত মই দেখুৱাই আছোঁ। প্ৰসাদখিনি ধুনীয়াকৈ দেখুৱাই দিওঁ, চাই লওক। এইখিনি ছাইডত প্ৰসাদ মেইন প্ৰসাদ আগবঢ়াই দিয়া হৈ গ'ল, চাই যাওক আপোনালোকে। বাকী পিছৰ পৰ্বে আৰু দেখুৱাই আছোঁ। এই দাদাই বাইকত ধূপ জ্বলাই থৈ আহিলে। তাৰপিছত আকৌ নাৰিকলৰ পূজা, নাৰিকলৰ ভাগ কি কৰে দেখুৱাই আছোঁ আপোনালোকে, চাই থাকক। দেখুৱাই চাব দেই, কি সুন্দৰভাৱে দাদা এটা বাইকৰ মুখৰ আগত কি ধুনীয়াকৈ পূজা কৰি দিব আপোনালোক। এয়া পূজা হৈ গ'ল, এয়া হ'ল দাদা এতিয়া ধুনীয়াকৈ পূজা কৰি দিব। এতিয়া ফুট দি আছে, এতিয়া ফুটটো লৈ লওঁ। ফুটটো ল'লে পূজালৈ অহাৰ আগত লাগে ন, মনটো তেতিয়াহে অলপ শুদ্ধ লাগে, হয় নহয় বাৰু? কমেণ্ট কৰি জনাবচোন হয় নহয় কথাটো। কিন্তু যেতিয়া পূজালৈ আহিব ন, পূজালৈ অহাৰ পিছত এটা ফুট দিয়ে ন পূজাৰী, সেই ফুটটো লোৱাৰ পিছত মনটো কিবা এটা ভাল লাগি যায় আৰু মানে কি পূজালৈ তেতিয়াহে পূজা চোৱা হোৱাৰ আগত লাগে, বহুত ভাল লাগে নহয়নে? ময়ো লৈ লওঁ। এতিয়া এগৰাকী প্ৰসাদ খোৱা পৰ্ব। এয়া প্ৰসাদ দিছে আৰু চাওক, খাই আছে ৰাইজে। মোৰ ভাগৰ এইয়া এজন আমাৰ অতিথি এজন আছে, দেখুৱাই আছোঁ। বৌ, এই দাদা পূজা কৰা দাদাজন বৌ কথা পাতি আছে কাৰোবাৰ লগত। ক্ষীৰৰ পৰ্বটো আহি গ'ল, মানে খাবলৈ দিয়ে আছে, দিয়ে থাকে। প্ৰসাদ খাই ক্লিয়াৰ কৰিলোঁ। এতিয়া গ'লে ক্ষীৰ, পোলাও আছেই। তাকে যিখিনি খাওঁ, যি খাওঁ সকলো দেখুৱাই চাই থাকক। এতিয়া আহি গ'লে পোলাও খাম। ভিডিঅ'টো চাই কেনেকুৱা পালে নাপাহৰিব ক'বলৈ, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।